মানৱতা জীয়াই থকাৰ বাবে পৃথিৱীখন ধুনীয়া। দেৱীনাথৰ শৰণ নিদৰ্শন। ৰাজপথৰ মানসিক বিকাৰগ্ৰস্ত শুশ্ৰূষা। উৎকট গৰমে দহিছে। সকলোৱে অকণমান ছাঁ বিচাৰি হাহাকাৰ কৰিছে, আনকি জীৱ-জন্তুৱেও। যি সময়ত এছামে শীততাপ নিয়ন্ত্ৰিত গৃহত শান্তিৰে বিশ্ৰাম কৰি আছে, সেই সময়ত গোৱালপাৰা জিলাৰ আগিয়া দৰাপাৰাৰ সমাজপ্ৰেমী যুৱক দেৱীনাথে তেওঁৰ কেইজনমান সহযোগীক লগত লৈ ৰাজপথত পৰি থকা মানসিক বিকাৰগ্ৰস্ত লোকৰ শুশ্ৰূষাত নামি পৰিছে। সচৰাচৰ পাগলে নকয় কি, ছাগলে নাখায় কি। এই 40 ডিগ্ৰী চেলছিয়াছ উচ্চতাত পাগলৰ শৰীৰত কিন্তু কিমান তৰপ কাপোৰ পিন্ধা থাকে সিহঁতে নিজেই নাজানে। কিন্তু সেইসকল মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তিৰ পিছত নামি পৰিছে আগিয়াৰ যুৱক ডেভিডৰ বন্ধুৰ দল। তেওঁলোকে প্ৰয়োজন অনুসৰি এনেকুৱা ধৰণৰ ব্যক্তিৰ শৰীৰত যদি কটা চিঙা আছে, সেইখিনি ভালদৰে পৰিষ্কাৰ কৰি বেণ্ডেজ কৰাৰ লগতে প্ৰথমবাৰৰ বাবে এইদৰে ব্যৱস্থাও কৰি দিছে তেওঁৰে সহযোগী গুড মেডিকেল কৰ্মৰত যুৱক উজ্জ্বল বৰ্মনৰ লগতে কিছুমান দিশত সহায় কৰিছে বাপুপাৰাৰ যুৱক দেৱজিৎ দাসে। তেনেকৈ আজি আগিয়াত কিছুদিনৰ পৰা জনজাতীয় ৰাভা সম্প্ৰদায়ৰ মানসিক বিকাৰগ্ৰস্ত ল'ৰা এজনে অনাই বনাই ঘূৰি ফুৰা দেখি তেওঁৰ পিন্ধনৰ কেইবা তৰপ কাপোৰ খুলি ধুনীয়াকৈ গা ধুৱাই নি নতুন কাপোৰ কিনি পিন্ধাই দিয়ে। লগতে দুপৰীয়াৰ সাঁজ খুৱাই বুৱাই তেওঁলোকে ল'ৰাজনৰ পৰিয়ালৰ মানুহে পাৰিলে ল'ৰাজনক লৈ গৈ সুচিকিৎসা কৰিবলৈ আহ্বান জনায়। বৰ্তমান মানসিকভাৱে বিকাৰগ্ৰস্ত ল'ৰাজনৰ ঠিকনা আগিয়া প্ৰেছ ক্লাবৰ কাষৰ ৰেষ্ট হাউচ। এনেদৰেই মানুহে মানুহৰ বাবে কাম কৰিবলৈ নাথে সকলোকে আহ্বান জনায়। এই ক্ষেত্ৰত তেওঁলোকক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি খবৰ। সৰু ল'ৰা বহুত দিনৰ পৰা দেখিছোঁ, বহুত লেতেৰা হৈ আছে। আজি গা পা ধুৱাই কিনে খোৱা লোৱাৰ ব্যৱস্থা কৰি দিছোঁ আৰু নতুন কাপোৰ চলা পিন্ধাই কিনে থৈ আছে। থাকে ৰাতি আমাৰ লগতে থাকে আৰু ফাৰ্মাচীৰ পৰা বহুত ঔষধ চকুৰ দি হাতখন ভাল কৰা হৈছে। হাতখন বহুত দুখ পাইছিল, এইখনত এয়া দেখা দিয়া হাতখন এইবাৰ ঔষধ চকুৰ লগাই কিনে ভাল কৰা হৈছে। এতিয়া খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে। আজি ধুই কিনে নতুন কাপোৰ চাপোৰ পিন্ধাই দিয়া হৈছে। আছে আৰু ভালে। আৰু কোনোবা যদি ব্যক্তিয়ে যদি চিন পায়, ঘৰ চিন পায়, তেতিয়াহ'লে যোগাযোগ কৰিলে হ'ল। সেইটোৱে।